হাজোৰ শুৱালকুছিত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ হাজোত উপস্থিত হৈ আজ্ঞাথুৰীৰ গণেশ মন্দিৰত আশীষ লয় সভাপতিগৰাকীয়ে অগণন কংগ্ৰেছ নেতাকৰ্মীয়ে আদৰিলে সভাপতিগৰাকীক দলৰ ভেটি শক্তিশালী কৰিবলৈ এই যাত্ৰা কংগ্ৰেছ সভাপতিগৰাকীৰ মন্ত্ৰীৰ পত্নীক হিতাধিকাৰী সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ গৌৰৱ গগৈ আৰু ইফালে গৌৰৱ গগৈৰ সন্মুখতে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি গৌৰৱ গগৈ মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰিলে বিজেপি কৰ্মীসকলে ইয়া আমি আপোনালোকক পৰিৱেশ দেখুৱাইছো বিজেপি কৰ্মীসকলে গৌৰৱ গগৈ মুৰ্দাবাদ ধ্বনিৰে উত্তপ্ত কৰি তুলিছে পৰিৱেশ আৰু কামৰূপৰ এপিচিচিৰ সভাপতিগৰাকীৰ ইয়াত দেখিবলৈ পোৱা গৈছে উপস্থিত হোৱাৰ পিছতেই এনে পৰিৱেশৰ সৃষ্টি হৈছে কামৰূপৰ আমি পৰিৱেশ দেখুৱাইছোঁ কামৰূপৰ শিঙিমাৰীত গৌৰৱ গগৈৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি তুলিছে বিজেপিৰ নেতাকৰ্মীসকলে আৰু এয়া হাজোৰ শুৱালকুছিত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ উপস্থিত হোৱা এনেদৰে এক উত্তপ্ত পৰিস্থিতিৰ সূচনা কৰি তুলিছে বিজেপিৰ কাৰ্যকৰ্তাসকলে আজি আমি ৰাইজৰ ওচৰলৈ যাবলৈ বিচাৰোঁ এই গোটেই আমাৰ কংগ্ৰেছ দলৰ আমাৰ সকলৰ এটাহে উদ্দেশ্য যে আমি ৰাইজৰ ওচৰলৈ যাবলৈ বিচাৰোঁ ৰাইজৰ লগত নিজৰ সম্পৰ্ক আমি সৃষ্টি কৰিবলৈ বিচাৰোঁ অবল সবল কৰিবলৈ বিচাৰোঁ ৰাইজৰ কথাবোৰ আমি জানিবলৈ বিচাৰোঁ ৰাইজৰ কণ্ঠবোৰ প্ৰকাশ হওক আৰু আমি ৰাইজৰ কণ্ঠ প্ৰকাশ হোৱা এটা মাধ্যম হ'বলৈ বিচাৰোঁ আৰু এটা এই আজি গোটেই দিনৰ যাত্ৰা আৰম্ভণি আমি পবিত্ৰ গণেশ মন্দিৰত আহি ভগৱানৰ আশীষ সকলৰ বাবে আমি বিচাৰিছোঁ আৰু আশা কৰোঁ আগন্তুক দিনত সকলৰ জীৱন মংগলময় হ'ব মাত্ৰ হাজোৰ কথা নহয় বিভিন্ন ঠাইত আমাৰ নিৰ্বাচনী স্থিতি লৈ আমি ইতিমধ্যে আলোচনা কৰি আছোঁ যোৱাকালি প্ৰায় 12 ঘণ্টা আমি ৰাজীৱ ভৱন কাৰ্যালয়ত বহি আমি গোটেইখিনি চিন্তাৰ চৰ্চা আমি কৰিলোঁ যে কেনেদৰে আগবাঢ়ি যাব লাগে তৃণমূল কৰ্মীখিনিৰ পৰামৰ্শ আমাৰ কাণত পৰিছে আৰু পৰামৰ্শ অনুসৰি আমি কামখিনি কৰি যাম